মৰ্নিং গাইজ আৰু সেয়া আজিতো বুধবাৰ আৰু সেয়া ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আৰু মই ৰাতিপুৱাৰ যিমানখিনি ব্ৰেকফাষ্ট কৰা সেইখিনি মই আজি ভিডিঅ' কৰিব নোৱাৰিলোঁ, দেখুৱাব পৰা নাই। আৰু এতিয়া দুপৰীয়া যি কি বনাওঁ কি কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যিমান পাৰোঁ অলপ অলপকৈ আপোনালোকৰ লগত এদিন নহ'লেও দুদিনকৈ এনেকৈ ব্লগবিলাক দি আছোঁ। আৰু আপোনালোকে প্লিজ স্কিপ কৰি নাচাব। মোৰ নতুন ভিউৱাৰ্ছ প্লিজ ছাবস্ক্ৰাইব কৰিব। অ'কে, চাই থাকক। এতিয়াৰ পৰা ষ্টাৰ্ট হ'ল আৰু এটা নতুন ব্লগ। অ'কে, আৰু ৰাতিপুৱা বুধবাৰৰ মোৰ গণেশ পূজা, এইখিনি পূজা গণেশ পূজা বুলি নহয় আৰু যি ৰাতিপুৱা পূজা ভাগ নহ'লে মনটো ভালেই নালাগে। তাৰপিছতে আহি পালে আমাৰ অনুবাদ্য পক 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 ধুনীয়াকৈ কথা পাতি থাকে আৰু মোৰ লগত মই ৰান্ধি থাকোঁ, কথা পাতি থাকে। আৰু আজি একদম চিম্পল লাঞ্চ, বৰৰ এনেকুৱা আলু দি জোল, তাৰপিছত আৰু দালি আৰু পাপৰ ভাজিম গৰম গৰম সেনেকুৱা ভাবি লৈছোঁ। আৰু দুপৰীয়া ভাতখিনি ৰেডি কৰি আছোঁ। আৰু চাৰিওফালে যি ইমান বানপানীৰ চাৰিওফালে মানুহৰ দুখ দেখা পাই মনটো একদমেই ভাল লাগি নাথাকে। ব্লগ বনাওঁ বুলি বনাব পৰা নাই, কিবা এটা দিম বুলি দিব পৰা নাই। সৰু সৰু ৰিলচবিলাক দি আছোঁ, ফেচবুকতো দি আছোঁ, ইউটিউবত সেনেকৈ দিবই পৰা নাই। আৰু যিমান পাৰোঁ সেয়া ব্লগবিলাক বনাওঁ, কিন্তু এডিট কৰিব পৰা নাই, সময় নহয়। আৰু মানুহৰ দুখ মানে একদম শেষটো নহয়েই। আৰু তাৰোপৰি ইমান মানুহৰ ঘৰ নোহোৱা হৈ গৈছে চাৰিওফালে। কি যে হৈছে মানে দেখিয়ে প্ৰকৃতিৰ মানে কি ক'ম। আৰু বৰষুণটো নেৰা নেপেৰাকৈ আজি কেইদিনমান ধৰি চলিয়ে আছে। অকণমান সময় ৰ'দ দিয়ে, অলপ সময় আকৌ বৰষুণ। দুপৰীয়া ভাত সাজ এতিয়া আমি খাম আৰু তাৰপিছত চাওঁ কি দেখুৱাব পাৰোঁ। অ'কে, গুড ইভিনিং গাইজ। আৰু আজি মন গ'ল অকণমান ব্ৰেড কেৰামেল ব্ৰেড যে চেনিত সেনেকৈ খাবলৈ। ইভিনিং সময়ত আহি পাইছে আৰু অকণমান আমি দুয়ো মিলি পেলাই অকণমান এতিয়া সেয়া চাহ খাওঁ। আৰু সদায় বিস্কুটবিলাকো ভালো নাপায় আৰু বাটাৰ চাটাৰো ইমান, চেনিটো ভালো নহয়। তথাপিতো আজি মন গ'ল অকণমান কেৰামেল ব্ৰেড এনেকৈ বনাই লওঁ। কেতিয়াবা সেনেকৈ বনাই লওঁ আৰু কেতিয়াবা খাব ভাল লাগে, সদায় নহয় কেতিয়াবা খাওঁ। আৰু এতিয়া এক কাপ এইখিনি বনাই পেলাই তাৰপিছত চাহকাপ খাম। আৰু আজি কৈ আছিলোঁ আপোনালোকক বানপানীৰ পৰিস্থিতিৰ বিষয়ে, কি বেয়া লাগে। মোবাইলটো হাতত ল'বই নোৱাৰি। মই যে একদম বুকুখন গধুৰ হৈয়ে থাকে। আৰু মাতিছোঁ এতিয়া চাহকাপ খাই লওঁ আৰু তাৰপিছতে চাওঁ কি কৰিব পাৰোঁ। আকৌ একচুৱেলি কি হয়, বহুত কামৰ মাজত ব্লগবিলাক মাজে মাজে কেতিয়াবা কৰি আছোঁ, কেতিয়াবা কিছুমান সময় পাহৰি যাওঁ। এনেকৈ সময়বিলাক কোনফালেদি পাৰ হৈ যায় গমেই নাপাওঁ। আৰু মোবাইলটো হাতত ল'লে একচুৱেলি মনটো বহুত দুখ লগা হৈছে। আমিতো বঢ়িয়াকৈ দেখিছেনে চাহ খাই আছোঁ, এইটো খাইছোঁ সেইটো খাইছোঁ। কিন্তু মানুহবিলাকৰ ইমান চবেই একদম আহিছে, চবেই বহুত ধৰণৰ ভাল ভাল ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাক সকলোৱে ইমান হেল্প কৰি আছে চবকে দেখি খুবেই ভাল লাগিছে। আৰু সকলোৱে আমি অলপ হ'লেও দিব লাগে। আৰু সেনেকৈ আমিও দিছোঁ কিবা এটা। আমাৰ ইয়াতে ওচৰতে এনেকৈ গৈছে আৰু শিলপুখুৰীখিনিত। আৰু যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। মনটো মানে ঠিক কৰিবৰ কাৰণে ঠিকেই নহয়। আৰু দেখি পেলাই মনটো দুখে লাগিছে। আৰু এওঁক এতিয়া দি আছোঁ ব্ৰেড কেৰামেল ব্ৰেড সেনেকৈ। আৰু যিমান পাৰোঁ সেনেকৈ অলপ অলপকৈ ব্লগবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গুড মৰ্নিং গাইজ। আৰু আজি হৈছে থাৰ্ছডে। আৰু বুট অকণমান তিয়াই থৈছিলোঁ, এইখিনি চলে বনাম। আৰু সেইখিনি এতিয়া চলে বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু আজি একদম চিম্পলভাৱে এনেকুৱা ধৰণৰ চলে হ'ব আৰু ৰুটি। আৰু ৰাতিপুৱাৰ পৰা আবেলি সময়লৈ কেনেকৈ যায় গমেই নাপাওঁ। আৰু সময়বিলাক কেনেকৈ পাৰ হৈ গৈ আছে। আৰু এতিয়া কেইদিনমান যোৱাৰ পিছত আকৌ চাওঁ কি কৰিব পাৰোঁ। একচুৱেলি কি হয়, বহুত দিনৰ পৰা চাকৰি কৰা অভ্যাসটো, আৰু কেইদিনমান এতিয়া চাকৰি নাই, গতিকে টাইমটো অলপ ইফাল সিফাল হৈ গৈছে। কিন্তু তথাপিতো মানে অকণমান দেৰি হৈ যায় কামবিলাকত। আৰু এডজাষ্ট কৰি ল'ম এতিয়া লাহে লাহে। আৰু আজি আকৌ আবেলি সময়ৰ পূজাও আছে।
আৰু সেয়া দুপৰীয়া সময়ত আৰু নেদেখুৱালৈ কি বনালোঁ। এতিয়া চাই বাবা পূজা ভাগ কৰি পেলাই আজি ব্লগটো ইয়াতে সামৰিছোঁ। যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। সকলোৱে বাবাৰ দৰ্শন কৰক, সকলোৰে ভাল হওক, মংগল হওক, তাৰে কামনাৰে আজি ব্লগটো ইয়াতে সামৰিছোঁ। আৰু যদি ভাল লাগি থাকে, যদি বুলি নহয় আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ, প্লিজ আপোনালোকে ব্লগটো অকল এনেই চাই পেলাই নথ'ব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই বাই।